নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি ক্লাছ 10ৰ মেথছৰ ৰিভিজন চেপ্টাৰৰ 4টা খণ্ড আমি আলোচনা কৰিছিলোঁ। আজি আমি এই ভিডিঅ'ৰ জৰিয়তে ৰিভিজন চেপ্টাৰৰ উৎপাদক বিশ্লেষণ যিটো টপিক আছে সেইখিনি আমি আলোচনা কৰিম আৰু তাৰ লগত এক্সাৰচাইজৰ অংকবোৰ কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো দেৰি নকৰি বোলা আমি আগবাঢ়ো আমাৰ ভিডিঅ'টোলৈ। উৎপাদক বিশ্লেষণ জনাৰ আগতে আমি জানিব লাগিব উৎপাদকনো কি। তো চাই লোৱা, আমি প্ৰথমতে জানি লওঁ উৎপাদকনো কি। উৎপাদক কোনো এটা অখণ্ড সংখ্যাক তাতকৈ সৰু বা সমান যিমানবোৰ অখণ্ড সংখ্যাৰে সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি সেইবোৰেই হ'ল সংখ্যাটোৰ উৎপাদক। অৰ্থাৎ কি কৈছে, যিকোনো এটা অখণ্ড সংখ্যা হ'ব লাগিব আৰু সেই অখণ্ড সংখ্যাটোক কি কৰিব লাগিব, হয় সেইটো সংখ্যাৰে নাইবা তাতকৈ সৰু যিমানবোৰ সংখ্যাৰে আমি কি কৰিব পাৰোঁ, সম্পূৰ্ণকৈ হৰণ কৰিব পাৰোঁ, বাকী ৰৈ নাযায়, হৰণ কৰিলে বাকী ৰৈ নাযায়, তেতিয়া সেই সংখ্যাটো কি কোৱা হয়, যে নিৰ্দিষ্ট সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয়। এতিয়া আমি অলপ ভালদৰে লক্ষ্য কৰিম পইণ্টবিলাক। চোৱা কি কৈছে, এক সকলো সংখ্যাৰে উৎপাদক। মনত ৰাখিবা, এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে MCQ আহিব পাৰে। এক সকলো সংখ্যাৰে উৎপাদক। একটো কি থাকে, সকলো সংখ্যাৰে উৎপাদক হ'ব, কাৰণ একেৰে আমি কি কৰিব পাৰোঁ, যিমানবোৰ সংখ্যা আছে সকলোবিলাকক কি কৰিব পাৰোঁ, আমি হৰণ কৰিব পাৰোঁ। এইবাৰ চোৱা 2 নম্বৰ কি আছে, প্ৰতিটো সংখ্যাই সংখ্যাটোৰ এটা উৎপাদক। গতিকে আৰু এটা কি হ'ব, যে সংখ্যাটো নিজে এটা তেওঁৰ এটা উৎপাদক হ'ব। তাৰপিছত চোৱা 3 নম্বৰ, সংখ্যা এটাৰ প্ৰতিটো উৎপাদকেই সংখ্যাটোৰ সঠিক ভাজক। অৰ্থাৎ কি হ'ব, যে সংখ্যাবোৰৰ আমি যিমান উৎপাদক পাম সেই উৎপাদকটোৱে কি হ'ব, সঠিক ভাজক। অৰ্থাৎ নিৰ্দিষ্ট সংখ্যাটোক আমি কি কৰিব পাৰোঁ, সঠিকভাৱে হৰণ কৰিব পাৰিম। তাৰপিছত চোৱা 4 নম্বৰটো কি আছে, প্ৰত্যেকটো উৎপাদক প্ৰদত্ত সংখ্যাতকৈ সৰু বা সমান। আৰু উৎপাদকবিলাক কি হ'ব, যিটো সংখ্যাৰ উৎপাদক উলিয়াম সেই সংখ্যাটোৰ সমান হ'ব নাইবা তাতকৈ সৰু হ'ব লাগিব। তাৰপিছত চোৱা, যেতিয়া এটা সংখ্যাক ইয়াৰ উৎপাদক কেইটাৰ পূৰণফল হিচাপে প্ৰকাশ কৰা হয় আমি সংখ্যাটোক উৎপাদকত বিশ্লেষণ কৰা বুলি কওঁ। অৰ্থাৎ কি কৈছে, যে কোনো এটা সংখ্যাক আমি যেতিয়া নিৰ্দিষ্ট সংখ্যাবোৰৰ পূৰণফল হিচাপে প্ৰকাশ কৰোঁ তেতিয়া সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়, উৎপাদক বিশ্লেষণ বুলি কোৱা হয়। তাৰপিছত চোৱা, উৎপাদকসমূহ যেতিয়া মৌলিক সংখ্যা হয় তেনেধৰণৰ উৎপাদকৰ বিশ্লেষণক আমি মৌলিক উৎপাদকত বিশ্লেষণ কৰা বুলি কওঁ। এইবাৰ চোৱা, উৎপাদক বিশ্লেষণটো কৰিম, বিশ্লেষণ কৰাৰ পিছত যিবিলাক উৎপাদক উলিয়াব সেই উৎপাদকবিলাক যদি মৌলিক সংখ্যা হয় তেতিয়াহ'লে গোটেই প্ৰক্ৰিয়াটোক আমি কি বুলি ক'ম, মৌলিক উৎপাদকত বিশ্লেষণ হোৱা বুলি ক'ম। এইবাৰ চোৱা, এটা উদাহৰণ লোৱা যাওক। উদাহৰণ ইয়াতে চোৱা, আমি 24টো কৰিম, 24ৰ এটা উদাহৰণ ল'ম। এটা উদাহৰণ লোৱা যাওক, সাপোজ 24, হয়নে? 24ৰ আমি কি কৰিব লাগে, উৎপাদক উলিয়াব লাগে। এবাৰ চাবা 24 আমি আগতে উৎপাদক বিশ্লেষণ কৰিছিলোঁ। আমি কি কৰিব লাগিব, এই সংখ্যাটোক হয় 24 নাইবা তাতকৈ সৰু সংখ্যাৰে ভাগ কৰিব লাগিব আৰু ভাগটো সঠিক ভাগ হ'ব লাগিব, তেতিয়াহে সেইবিলাক কি হ'ব, উৎপাদক হ'ব। নাইবা আমি এনেকৈ ক'ব পাৰোঁ যে এই 24টো কোনবোৰ সংখ্যাৰ পূৰণফল হৈছে সেইবোৰেই হ'ল এই সংখ্যাটোৰ উৎপাদক। যেনেকৈ চোৱা, আমি কি কৰিব পাৰোঁ, 24 পূৰণ 1, তাৰপিছত কি কৰিব পাৰোঁ 12 পূৰণ 2, তাৰপিছত কি কৰিব পাৰোঁ 8 পূৰণ 3, 6 পূৰণ 4, 4 পূৰণ 6, 3 পূৰণ 8, 2 পূৰণ 12, 12 পূৰণ 1, হয়নে? লক্ষ্য কৰাচোন, 24টোক আমি কিমানবোৰ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। যেনেকৈ 24 1 গুণ 24, 12 2 গুণ 24, 8 3 গুণ 24, 6 4 গুণ 24, এনেকৈ আমি ইমানবোৰ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। অৰ্থাৎ আমি ক'ব পাৰোঁ 24ৰ উৎপাদক কেইটা কি কি, 24ৰ পৰা আৰম্ভ কৰি এই গোটেইখিনি হ'ল 24ৰ উৎপাদক, হয়নে? এইবাৰ চোৱা, আমি কি কৰিম, আমাৰ কি কৰিব লাগে, 24ৰ মৌলিক উৎপাদক উলিয়াব লাগে, হয়নে? অৰ্থাৎ এই যিবিলাক উৎপাদক আছে সেই উৎপাদকৰ যিবিলাক মৌলিক সংখ্যাৰ আমি ভাগ কৰিব পাৰোঁ বা উৎপাদক সেইবিলাকেই হ'ল মৌলিক উৎপাদক। এইবাৰ চোৱা, আমি কি কৰিম, 24টোক আমি কি কৰিম, মৌলিক উৎপাদকত বিশ্লেষণ কৰিম। এককৰ ঘৰত কি আছে, 4 আছে, যুগ্ম সংখ্যা, গতিকে আমি প্ৰথম মৌলিক সংখ্যাটো কি 2, গতিকে 2ৰে হৰণ দিম, কিমান যাব 2 12 বাৰ, হয়নে? তাৰপিছত কি আছে, আকৌ 2 ওলাইছে, গতিকে এবাৰ আকৌ কি কৰিম, 2 কিমান কৰিম 6 বাৰ, তাৰপিছত আকৌ কি কৰিম 2 কিমান বাৰ যাব
তিনিবাৰ হয়নে এবাৰ আকৌ কি হ'ব 3টো একবাৰ হয়নে অৰ্থাৎ মৌলিক উৎপাদকত ভাঙিলে আমি কি পাম 24টো কি পাম 24 সমান কি পাম যে 2 into 2 into 2 into 3 হয়নে ইয়াৰে উৎপাদক কেইটা পাম মাত্ৰ দুটাই পাম সেই দুটা হল এটা হল 2 আনটো হল 3 অৰ্থাৎ 24ৰ মৌলিক উৎপাদক হল 2 আৰু 3 ঠিক আছে বুজি পাইছা নেক্সট চোৱা এবাৰ চোৱা 8 নম্বৰ কি দি আছে বীজগণিতীয় ৰাশিৰ ক্ষেত্ৰত মৌলিক উৎপাদকত বিশ্লেষণ কৰা বুলিলে ভুল কৰা হ'ব কাৰণ চোৱা বীজগণিতীয় ৰাশি যিবিলাক আছে সেই ৰাশিবিলাকৰ উৎপাদক বিশ্লেষণ কৰিলে আসলতে বীজগণিতীয় ৰাশিবোৰৰ কোনবিলাক ভুল কৰা হ'ব হেতু কৈছে চোৱা 5xy 5টো মৌলিক কিন্তু x আৰু y ক আমি মৌলিক বুলি ক'ব নোৱাৰো হয়নে ইয়াৰ 5টোহে আমি মৌলিক বুলি ক'ব পাৰিম কিন্তু ইয়াৰ 5ৰ লগত x আৰু y যেটো আছে সেই x আৰু y ক আমি কি বুলি ক'ব নোৱাৰো মৌলিক বুলি ক'ব নোৱাৰো কাৰণ চোৱা 5xy ৰ উৎপাদক বুলিলে 5xy ৰ উৎপাদক বুলিলে কি কি থাকিব ইয়াৰ উৎপাদক এটা কি কি থাকিব 5 থাকিব x থাকিব y থাকিব 5x 5y xy 5xy প্ৰতিটোৱে কি হ'ব 5xy ৰ একোটা উৎপাদক ইয়াত কিন্তু একটো উল্লেখ কৰা হোৱা নাই হয়নে কি কৈছে ইয়াত একটো উল্লেখ কৰা নাই ইয়াৰ উপৰিও কি থাকিব এটাও ইয়াৰ উৎপাদক থাকিব বুজি পাইছানে কনসেপ্ট ক্লিয়াৰ হৈছে যে 5xy এই 5xy ৰ উৎপাদক বিশ্লেষণ কৰিলে আমি যিমান কিটা উৎপাদক পাম সেই উৎপাদক কেইটা কি থাকিব 1 5 xy 5x 5y xy 5y কিন্তু আমি অকল 5টোহে মৌলিক বুলি ক'ব পাৰো কিন্তু বাকি কেইটা যি x চলক যিকেইটা আছে সেইকেইটা আমি কি বুলি ক'ব নোৱাৰো মৌলিক বুলি ক'ব নোৱাৰো 9 নম্বৰটো কি কৈছে চোৱা যেতিয়া এটা বীজগণিতীয় ৰাশিক তাৰ উৎপাদকৰ সহায়ত প্ৰকাশ কৰা হয় তাকে ৰাশিটোৰ উৎপাদক বিশ্লেষণ কৰা বুলি কোৱা হয় এটা আমি পাই আহিলো আগতেও যে বীজগণিতীয় ৰাশিক আমি কি কৰিব পাৰো উৎপাদকৰ সহায়ত যদি ভাঙি ভাঙি প্ৰকাশ কৰো তেতিয়া তাক উৎপাদক বিশ্লেষণ কৰা বুলি কয় 10 নম্বৰ চোৱা বহুপদ ৰাশিৰ উৎপাদক বিশ্লেষণত বিতৰণ বিধিৰ সহায় লোৱা হয় বিতৰণ বিধি মানে সাধাৰণ উৎপাদক পদ্ধতি এতিয়া চোৱা আমি আগতে কি পাইছিলো যে বিতৰণ বিধি সহযোগ বিধি ক্ৰম বিনিময় বিধি এইবিলাক আমি সংখ্যাৰ ক্ষেত্ৰত পাইছিলো এতিয়া বহুপদ ৰাশিৰ কি কৈছে যে এটা দিয়া আছে চোৱা 2xy plus 2y ইয়াৰে চোৱা y টো ইয়াতো আছে ইয়াতে দুটা পদ আছে হয়নে 2xy plus 2y এবাৰ চোৱা ইয়াতে কি আছে y টো কমন আছে আৰু 2 টো কমন আছে তো ইয়াৰ পৰা আমি কি কৰিম 2y টো কমন লম তো ইয়াত কি থাকিব x থাকিব আৰু ইয়াত 2y কমন ললে কি থাকিব 1 থাকিব অৰ্থাৎ 2y কমন ললে কি থাকিব x plus 1 থাকিব ইয়াত 2y টো কি বুলি কোৱা হৈছে সাধাৰণ উৎপাদক বুলি কোৱা হৈছে তাৰ কাৰণ এইটো পদ আৰু এইটো পদৰ 2y টো কি আছে কমন হৈ আছে উৎপাদক কমন হৈ আছে নেক্সট চাবা 11 নম্বৰ কি আছে বীজগণিতীয় ৰাশিৰ থকা পদক উপযুক্ত গোটত সজাই উৎপাদক বিশ্লেষণ কৰা হয় এবাৰ চোৱা বীজগণিতীয় যিবিলাক ৰাশি থাকে সেই ৰাশিবিলাক আমি কি কৰো উপযুক্ত এটা গোটত মিল থকা গোটত এটা আমি প্ৰকাশ কৰিম সেইবিলাককে কি বুলি কোৱা হ'ব উৎপাদক বিশ্লেষণ কৰা বুলি কোৱা হ'ব বা উৎপাদক বিশ্লেষণ কৰা হয় যে নিৰ্দিষ্ট বীজগণিতীয় ৰাশিক আমি উপযুক্ত একোটা গোটত সজাইহে উৎপাদক বিশ্লেষণ কৰো যেনে চোৱা a square plus ab plus 9a plus b ইয়াতে চোৱা কি আছে হিচৰিত হৈ আছে গতিকে এইটো আমি কি কৰিম এটা গোট কৰিম গোট কৰিলে কি হ'ব চোৱা ইয়াতে a আছে ইয়াতে a আছে ইয়াতে a আছে ইয়াতে b আছে ইয়াতে b আছে তো আমি কি কৰিম প্ৰথমতে চোৱা এই দুটাৰ পৰা আমি কি কৰিলো এই দুটাৰ পৰা আমি কি কৰিলো a কমন লৈছো কমন লোৱাৰ পিছত ইয়াতে দুটা a আছিল a স্কয়াৰ গতিকে এটা a উলাই আনিলো আৰু এটা a থাকিল তাৰ পিছত ইয়াৰ লগত b পূৰণ হৈ আছিল গতিকে a টো উলাই আনিছো এবাৰ কি থাকিব b থাকিব গতিকে এইখিনিৰ কাৰণে হল এইখিনি আৰু ইয়াৰ পৰা কি পাম আমি 9 টো যদি কমন লও a plus b পাম হয়নে এবাৰ চোৱা ইয়াতে a plus b আকৌ এই দুটাৰ পৰা কি কৰিব পাৰিম a plus b কমন লম আৰু ইয়াতে কি থাকি যাব a আৰু ইয়াৰ পৰা থাকি যাব 9 গতিকে এই দুটা যি গোট পালো এই দুটা গোটে হল আমাৰ উৎপাদক এবাৰ চোৱা 12 নম্বৰ কি আছে বীজগণিতীয় ৰাশিৰ উৎপাদক নিৰ্ণয়ত নিম্নলিখিত অভেদসমূহ ব্যৱহাৰ কৰা হয় এবাৰ চাবা বীজগণিতীয় ৰাশিৰ আমি যিমানবোৰ উৎপাদক বিশ্লেষণ কৰিম তো তাৰ কাৰণে কি কৰা হ'ব এই কেইটামান ফৰ্মুলা দিয়া আছে এই ফৰ্মুলা কেইটা আমি ইউজ কৰিম তো আমি কি করি ইতিমধ্যে আমি এই ফৰ্মুলা কেইটা
অষ্টমমান শ্ৰেণীতে পাই আহিছোঁ। তো সেইবিলাক আমি কি কৰিম, ৰিকল কৰিম, হয়নে, পুনঃস্মৰণ কৰিম। চোৱা 1 নম্বৰ দিয়া আছে, চোৱা কি দিয়া আছে, এ স্কুৱেৰ প্লাছ 2ac প্লাছ বি স্কুৱেৰ, এনেকুৱা এটা সূত্ৰ পাইছিলা নে? নিশ্চয় পাইছিলা। তো ইয়াৰ মান কি আছিল, এ প্লাছ বি হোল স্কুৱেৰ, এ প্লাছ বি হোল স্কুৱেৰ। এ প্লাছ বি হোল স্কুৱেৰ মানে কি, সেইটো হ'ল এ প্লাছ বি ইনটু এ প্লাছ বি, অৰ্থাৎ এ প্লাছ বি দুইবাৰ পূৰণ কৰিলে এ প্লাছ বি হোল স্কুৱেৰ হৈ যায়। ঠিক একেদৰে আৰু এটা চোৱা, এইটো আছিল প্ৰথমটো আছিল প্লাছৰ ক্ষেত্ৰত, মাইনাছৰ ক্ষেত্ৰত কি আছিল, এ স্কুৱেৰ মাইনাছ 2ac প্লাছ বি স্কুৱেৰ ইকুৱেল টু কি হ'ব, এ মাইনাছ বি হোল স্কুৱেৰ। এ মাইনাছ বি হোল স্কুৱেৰ মানে কি, এ মাইনাছ বি ইনটু এ মাইনাছ বি। তাৰপিছত চোৱা আৰু এটা পাইছিলা, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ সূত্ৰটো কি পাইছিলা, এ প্লাছ বি ইনটু এ মাইনাছ বি। তাৰপিছত most important চাবা, এনেকুৱা এটা পাইছিলা, সেইটো হ'ল এক্স স্কুৱেৰ প্লাছ এ প্লাছ বি ইনটু এক্স প্লাছ এ বি, আৰু এইটোৰ আমি উৎপাদক কি পাইছিলো, এক্স প্লাছ এ আৰু এক্স প্লাছ বি। ক্লিয়াৰ হৈছে? তো এইকেইটা আমি সূত্ৰ মনত ৰাখিব লাগিব, আগলৈ আমি এক্সাৰচাইজৰ অংকবোৰ কৰোঁতে এই ফৰ্মুলাকেইটা আমি ব্যৱহাৰ কৰিম। নেক্সট চোৱা 13 নম্বৰ, চোৱা কি দি আছে, এক্স প্লাছ এ এক্স প্লাছ বিৰ নিচিনা উৎপাদক থকা ৰাশিবোৰত একমাত্ৰ সাংখ্যিক পদটো হৈছে এ বি। ইয়াৰ উৎপাদক এ আৰু বি এনেদৰে বাছনি কৰিব লাগে যাতে উৎপাদক দুটাৰ যোগফল এক্সৰ সহগৰ সমান হয়। ইয়াতে চোৱা এটা কি দিয়া আছে, উদাহৰণ দিয়া আছে, এটা বীজগণিতীয় ৰাশি দিয়া আছে। ৰাশিটো কি দিয়া আছে, এক্স স্কুৱেৰ প্লাছ 5x প্লাছ 6, হয়নে? ইয়াতে চোৱা কি কৈছে, এক্স প্লাছ এ আৰু এক্স প্লাছ বিৰ নিচিনা উৎপাদক, এইটোৰ উৎপাদকত ভাঙি কি কৰিছে, উৎপাদকত ভাঙিলে আমি এনেকুৱা পাওঁ, এক্স প্লাছ 2 এক্স প্লাছ 3, হয়নে? ইয়াতে এৰ ঠাইত কি আহিছে, 2 আহিছে, আৰু বিৰ ঠাইত কি আহিছে, 3 আহিছে, অৰ্থাৎ এই এৰ মান কি আহিছে, ইকুৱেল টু 2, আৰু বিৰ মান কি আহিছে, 3 আহিছে। এইটো যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰিছো, অকল এই এৰ মান আৰু বিৰ মানহে কি কৈছে, সাংখ্যিক, অৰ্থাৎ ইমানৰ উৎপাদক নিচিনা উৎপাদক থকা ৰাশিবোৰত একমাত্ৰ সাংখ্যিক পদটো হৈছে এ আৰু বি, অৰ্থাৎ এ আৰু বিৰ জেগাত কি আছে, 2 আৰু 3 আছে, সাংখ্যিক আছে, বাকী দুটাত কি আছে, চলক আছে, হয়নে? ইয়াত উৎপাদক এ আৰু বিক এনেদৰে বাছনি কৰিব লাগে যাতে উৎপাদক দুটাৰ যোগফল এক্সৰ সহগৰ সমান হয়। এতিয়া চাবা আমি এই গোটেই প্ৰচেছটো কৰিম, কেনেকৈ আমি পালো, ঠিক আছে? এবাৰ চাবা কেনেকৈ পাওঁ, চাবা কি আছে, ইয়াতে ৰাশিটো কি আছে, এক্স স্কুৱেৰ প্লাছ 5x প্লাছ 6, গতিকে সাংখ্যিক পদটো, অকল সাংখ্যিক পদটো কি আছে, 6 আছে। এই 6টোক আমি এনেকুৱা দুটা সংখ্যাৰ পূৰণফল হিচাপে ভাগ কৰিম যাতে সেই দুটা সংখ্যা যোগ কৰি পৰস্পৰ আমি কি এক্সৰ সহগ পাওঁ। এক্সৰ সহগ মানে কিমান আছে, 5 আছে। গতিকে এইবাৰ চোৱা 6টোক যদি আমি 2 আৰু 3ত ভাঙো, 6টোক যদি আমি এনেকৈ ভাঙো, হয়নে, পাৰোনে? যদি আমি 6টোক 2 into 3 হিচাপত ভাঙো আৰু এই দুটা যোগ কৰিলে কিমান হ'ব, 5 হ'ব। গতিকে আমাৰ কি হ'ব, এই কথাখিনি মিলি থাকিব, অৰ্থাৎ 6টোক আমি এনেকুৱা সংখ্যাত ভাঙিব লাগে যাতে সেই উৎপাদক দুটাৰ যোগফল কিমান হয়, এক্সৰ সহগ হয়। এক্সৰ সহগ কিমান আছে, 5 আছে, গতিকে এইটো মিলিছে। তো সেইকাৰণে ইয়াত কি লিখিছে চোৱা, এক্স স্কুৱেৰ প্লাছ এই 5x টো কি হৈছে, 2 + 3 ইনটু এক্স প্লাছ 2 into 3, অৰ্থাৎ এইটোক আমি 2 into 3 ভাঙিছো আৰু সেই দুটা যোগ কৰি 5ৰ সহগ হিচাপে লিখিছো। এইবাৰ এইটো সমাধান কৰা, এক্স স্কুৱেৰ প্লাছ এইটো কি হ'ব, 2x প্লাছ 3x প্লাছ 2 into 3। এইবাৰ এইটো ৰাশিৰ পৰা কি কৰা, কমন লোৱা, কমন ল'লে কি হ'ব, ইয়াৰ পৰা এই দুটাৰ পৰা কমন লোৱা প্ৰথমতে, গতিকে x প্লাছ 2, ইয়াৰ পৰা x টো আহি গ'ল, 2 থাকি গ'ল। তাৰপিছত এই দুটাৰ পৰা লোৱা, এই দুটাৰ পৰা কি 3 কমন লোৱা, ইয়াতে x থাকি গ'ল, প্লাছ ইয়াতে 2 টো থাকি গ'ল, 3 টো বাহিৰ হৈ আহিল। গতিকে এই যি পালা, এই দুটাৰ পৰা আকৌ কি কৰা, x প্লাছ 2 আছে, গতিকে x প্লাছ 2 কমন লৈছো, আৰু কি থাকি গ'ল, x প্লাছ 3 থাকি গ'ল, অৰ্থাৎ এইটো হ'ল উৎপাদক। এই ৰাশিটোৰ উৎপাদক বিশ্লেষণ কৰিলে আমি কি পাম, x প্লাছ 2 আৰু x প্লাছ 3 পাম। এনেকুৱা অংক আমি এক্সাৰচাইজত কৰিলে কনচেপ্টটো ধুনীয়াকৈ ক্লিয়াৰ হ'ব, ঠিক আছে? এইবাৰ প্ৰথমতে চাই লোৱা এইবোৰ। 14 নম্বৰটো কি আছে চোৱা, বীজগণিতীয় ৰাশি সম্পূৰ্ণ বিভাজনৰ ক্ষেত্ৰত পোৱা ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল উৎপাদক নিৰ্ণয়ৰ ক্ষেত্ৰত প্ৰযোজ্য। অৰ্থাৎ আমাৰ যে সূত্ৰ এটা আছিল, কি আছিল, ভাজ্য সমান সমান কি আছিল, ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, হয়নে? এইটো আছিল আমাৰ সূত্ৰ, আমি আগতে পাই আহিছো। ইয়াৰ সম্বন্ধত
ভাগশেষ কি হ'ব লাগিব শূন্য হ'ব লাগিব শূন্য হ'বই লাগিব তেহে ভাজক আৰু ভাগফল উভয়ে ভাজ্যৰ উৎপাদক হ'ব আমি আগতে পাইছিলো নহয় যে উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব লাগিব যে যি উৎপাদকত আমি ভাঙিম সেই উৎপাদকেৰে সম্পূৰ্ণৰূপে কি হ'ব লাগিব হৰণ যাব লাগিব বাকি থাকিব নোৱাৰে সেইকাৰণে কি কৈছে ভাগশেষ শূন্য হ'ব লাগিব ঠিক আছে তো আমি এই কনসেপ্টটো ক্লিয়াৰ কৰাৰ কাৰণে আমি কি কৰিম এক্সাৰসাইজৰ অংকবোৰ কৰিম ঠিক আছে এবাৰ আমি আগবাৰো এক্সাৰসাইজলৈ এবাৰ চাবা উৎপাদক বিশ্লেষণৰ অনুশীলনী 5ৰ আমি অংকবোৰ কৰিবলৈ চেষ্টা কৰিম এবাৰ চোৱা কি আছে প্ৰথমটো এক নম্বৰত কি আছে সাধাৰণ উৎপাদক উলিওৱা কাৰ উলিয়াব লাগে এক নম্বৰটো চোৱা সাধাৰণ উৎপাদক উলিয়াব লাগে কিমানৰ 14 পি কিউ আৰু হল 28 পি স্কয়াৰ কিউ স্কয়াৰ তো প্ৰথম আমি এটোৰ উৎপাদক উলিয়াও 14 পি কিউ উৎপাদক উলিয়াবলৈ হলে আমি কি কৰিব পাৰো এটোক আমি এনেকৈ লিখিব পাৰো 2 into 7 হয়নে তাৰপিছত পি তাৰপিছত কিউ ভাঙিলো এবাৰ এটোক ভাঙা পি স্কয়াৰ কিউ স্কয়াৰ এটোক ভাঙা কেনেকে 2 into 2 into 7 হয়নে 28 হল তাৰপিছত পি স্কয়াৰ পি into পি তাৰপিছত কি কিউ স্কয়াৰ কিউ into কিউ হৈছে আমাৰ যেহেতু কি কৰিব লাগে সাধাৰণ উৎপাদক উলিয়াব লাগে অৰ্থাৎ এই সংখ্যা দুটাৰ এই ৰাশি দুটাৰ যি আমি উৎপাদকত ভাঙিলো এই উৎপাদকৰ মাজত সাধাৰণ উৎপাদক কোন কেইটা সেইকেইটা আমি বাছি উলিয়াব লাগে তো ইয়াৰে কোনটো কোনটো মিল আছে সাধাৰণ বুলি কোৱাৰ লগে লগে কোনটো কোনটো মিল আছে সেইটোহে আমি চাম এইটো আছে চোৱা আৰু এইটো আছে চোৱা তাৰপিছত আৰু কি আছে এটা পি আছে আৰু কি আছে এটা কিউ আছে হয়নে গতিকে আমি কি লিখিব পাৰো সাধাৰণ উৎপাদক কি লিখিব পাৰিম যে 2 into 7 into p into q হয়নে অৰ্থাৎ কিমান হ'ব 14 p q হৈছে এটো হল এই এক নম্বৰটোৰ এনসার তে চাবা আমি 2 নম্বৰটো কৰিম 2 নম্বৰটোত কি আছে 16x কিউব minus 4x স্কয়াৰ আৰু আছে 32x তো প্ৰথমত আমি 16x কিউব minus 4x স্কয়াৰ কৰি লও 16x কিউব minus 4x স্কয়াৰ এটো আমি কেনেকৈ ভাঙিব পাৰো 4x স্কয়াৰ into 4x minus 4x স্কয়াৰ হয়নে ইয়াৰ পৰা যদি আমি কমন লও কি কমন লব পাৰো 4x স্কয়াৰ কমন লব পাৰো ইয়াতো আছে কমন ললো ইয়াতে কি থাকি যাব 4x minus 1 এটোক আমি কেনেকৈ আকৌ লিখিব পাৰো এনেকৈ লিখিব পাৰো নে 2 into 2 into x into x আৰু 4x minus 1 ঠিক আছে তো আমি ইয়াৰ পৰা এইখিনি পালো এইবাৰ আমি কি কৰিম 32x ইয়াক ভাঙিম তো কেনেকৈ লিখিব পাৰো 32 ভাঙিলে কি হ'ব 2 into 2 into 2 2 to the 4 4 to the 8 into 2 16 to 2 32 into x ঠিক আছে এইবাৰ কি কৰা এই দুটাৰ পৰা কমন লোৱা কমন ললে কি হ'ব কি কমন আছে চোৱা ইয়াতে দুটা 2 আছে ইয়াতে পাঁচটা আছে যদিও আমি দুটাহে কমন আছে গতিকে আমি কি লিখিম 2 into 2 তাৰ পিছত চোৱা ইয়াতে কি আছে এটা x আছে ইয়াতে দুটা x আছে গতিকে এটা x কমন লম তো ইনটু কি হ'ব x বাকি চোৱা আৰু ইয়াতে কমন নাই তো আমাৰ লাস্ট এনসারটো কি হ'ব 4x পাইছা বুজি ক্লিয়াৰ এবাৰ চোৱা 3 নম্বৰটো কি আছে 20 pq 30 qr 40 rp এবাৰ চোৱা এটা এটাকে ভাঙা 20 pq ইয়াক ভাঙিলে কি হ'ব 2 into 2 into 5 into p into q আমি সোনকালে ভাঙিব লাগিব 30 q r তো 30 কি হ'ব 2 into 3 6 5 30 আৰু হল q আৰু r এবাৰ 40 rp ভাঙা কি হ'ব 2 into 2 into 2 into 5 into r into p এবাৰ আমি কি কৰিম এই গোটেইখিনিৰ পৰা কমন খিনি লম তো চোৱা কমন কি আছে ইয়াতে চোৱা এটা
কমন আছে তাৰপিছত 2 ইয়াত আছে নাই ইয়াত আছে তো 2 নহয় 3 টো অকল ইয়াতে আছে নাই 3 নাযায় 5 টো ইয়াত আছে ইয়াত আছে ইয়াত আছে তো আমি কি কৰিব পাৰো 5 টো কমন ল'ব পাৰো তো লিখিম 2 ইনটু 5 আৰু কি কমন আছে চোৱা আৰু কিবা কমন আছে নেকি চোৱাচোন পি ইয়াতে আছে ইয়াতে নাই কিউ ইয়াতে আছে ইয়াত আছে ইয়াত নাই আর ইয়াত নাই ইয়াত আছে গতিকে আমি কি লিখিব পাৰো যে বাকি কমন নাই গতিকে অ্যান্সারটো হ'ব আমাৰ 10 ক্লিয়াৰ এবার চাবা 4 নম্বৰটো কি দি আছে 3x স্কয়ার y কিউব 10x কিউব y স্কয়ার 6x স্কয়ার y স্কয়ার z তো এটা ভাঙি যোৱা 3x স্কয়ার y কিউব তো এটা ভাঙিলে কি হ'ব 3 ইনটু x ইনটু x ইনটু y ইনটু y y তাৰপিছত কি আছে 10x কিউব y স্কয়ার তো কি হ'ব 2 ইনটু 5 ইনটু x ইনটু x ইনটু x ইনটু y y তাৰপিছত 6x স্কয়ার y স্কয়ার z কি হ'ব 2 ইনটু 3 ইনটু x ইনটু x ইনটু y ইনটু y ইনটু z হয়নে এইকেইটা আমি কি কৰিলো তিনিটাৰে উৎপাদকত ভাঙিলো এবাৰ কি কৰিব লাগিব এই উৎপাদক কেইটাৰ ভিতৰত আমি সাধাৰণখিনি ল'ব লাগিব অৰ্থাৎ মিল থকা কেইটা আমি লম তেতিয়া কি হ'ব চোৱা ইয়াতে 2 নাই 2 আছে 2 আছে ইয়াতে 3 আছে 3 আছে 3 নাই 5 আছে গতিকে সংখ্যা এটাও নহয় তো কি থাকিব ইয়াতে x কেইটা কেইটা আছে চোৱা ইয়াতে চোৱা এই দুটা x দুটা x আমি ল'ব পাৰো হয়নে তাৰপিছত এটা বেছি আছে যদি আমি হেতু নলও তাৰপিছত কি আছে y কেইটা আছে ইয়াতে তিনটা দুটা গতিকে আমি কি কৰিব পাৰো y আমি দুটা ল'ব পাৰো হয়নে তাৰপিছত z ইয়াতে আছে আৰু বাকি দুটাত নাই তো আমি কি লিখিম ইয়াতে x ইনটু x ইনটু y ইনটু y তাৰ মানে কি হ'ব x স্কয়ার আৰু y স্কয়ার এটো হল অ্যান্সার ক্লিয়ার আছে কনসেপ্ট আগলৈ আমি কি কৰিম যিমান প্ৰেক্টিস কৰিম সিমান আমাৰ কি হ'ব সহজ হৈ যাব ইয়াতে মই গোটেইখিনি ভাঙি দেখুৱাইছো গতিকে তোমালোকে লাহে লাহে কি হৈ যাব অভ্যস্ত হলে কি হ'ব ডাইৰেক্ট ইয়াৰ পৰা কৰিব পাৰিবা x স্কয়ার আছে ইয়াতো x স্কয়ার আছে গতিকে x স্কয়ার ল'ব পাৰো ইয়াতে কি আছে y স্কয়ার আছে ইয়াতো স্কয়ার আছে গতিকে y স্কয়ার আছে বাকি এটা মিল নাই গতিকে 1 সেকেন্ডতে আমি উলিয়াব পাৰো তোমালোকৰ বুজাৰ কাৰণে মই দীঘল কৈ ভাঙি ভাঙি বুজাই দিলো ঠিক আছে এবাৰ নেক্সট চোৱা এবাৰ চোৱা 2 নম্বৰটো উৎপাদক বিশ্লেষণ কৰা উৎপাদক বিশ্লেষণ কৰিব দিছে এবাৰ 1 নম্বৰ চোৱা 4a স্কয়ার প্লাস 8a কিউব হয়নে ইয়াৰ পৰা আমি কি কৰিব লাগে উৎপাদকত ভাঙিব লাগে বা উৎপাদক বিশ্লেষণ কৰিব লাগে তো কি আছে চোৱা ইয়াতে 4a স্কয়ার ইয়াতো কি আছে 4a স্কয়ার আছে কেনেকৈ আছে চাবা আমি প্ৰথমতে ভাঙি লও 4a স্কয়ার প্লাস এটা আমি এনেকৈ লিখিব পাৰো নে 2 ইনটু কি 4a স্কয়ার ইনটু a পারনে চোৱাচোন নিশ্চয় পাৰো তো ইয়াৰ পৰা আমি কি কৰিম এতিয়া 4a স্কয়ার কমন লম ইয়াতো 4a স্কয়ার আছে ইয়াতো 4a স্কয়ার আছে তো কমন ললে কি হ'ব 4a স্কয়ার তো ইয়াতে কি থাকি যাব 1 প্লাস ইয়াতে কি থাকি গল 2a অর্থাৎ 2a এ হল উৎপাদক বিশ্লেষণ ঠিক আছে ক্লিয়ার হৈছে এবার 2 নম্বৰটো চোৱা 2 নম্বৰটো কি হ'ব এতে চোৱা 7x স্কয়ার y minus 21x y স্কয়ার হয়নে এতিয়া মই যদি ডাইৰেক্ট কৰো তেতিয়াহলে কি হ'ব ইয়াতে 7x y এটা থাকিব x minus 3y ডাইৰেক্ট ঠিক আছে পেছনে বুজি যদি বুজি পোৱা নাই কমেন্ট বক্সত জনাবা ভাঙি পাতি কৰি দিম এইবাৰ চোৱা 3 নম্বৰটো কি আছে 3 নম্বৰটো চোৱা a স্কয়ার bc প্লাস a b স্কয়ার c প্লাস a
বি সি স্কোয়াৰ। ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ, কমন ল'ব পাৰোঁ। কি কমন ল'ব পাৰোঁ, ইয়াতো চোৱা এ বি চি আছে, এ বি চি আছে, এ বি চি আছে। তো আমি প্ৰথমতে কি কৰোঁ, এ বি চি কমন লওঁ। এ বি চি কমন ল'লোঁ। কমন ল'লে ইয়াতে এ বি চি যদি ওলাই যায় কি থাকিব, এটা এ থাকিব। তাৰপিছত ইয়াতে এ বি চি ওলাই গ'লে কি থাকিব, এটা বি পূৰণ হৈ থাকিব। তাৰপিছতটোত কি থাকিব, এ বি আৰু চি ইয়াতে দুটা আছে, গতিকে এটা চি থাকি যাব, এটা আমি বাহিৰলৈ ওলাইছোঁ। এইটোৱে হ'ল এনচাৰ। ক্লিয়াৰ হৈছে? এইবাৰ চোৱা এইটো 4 নম্বৰটো। 4 নম্বৰটো কি হ'ব, ইয়াতে এ কিউব মানে কিমান, এইটো আগতে ভাঙি লোৱাচোন। চোৱা এ কিউব মানে কিমান, এ স্কুৱেৰ ইনটু এ, আৰু এইটো কি আছে এ স্কুৱেৰ আৰু বি স্কুৱেৰ, হয়নে? গতিকে এইটো আমি কি কৰিব পাৰোঁ, ইয়াৰ পৰা ইয়াতো এ স্কুৱেৰ আছে, ইয়াতো এ স্কুৱেৰ আছে, গতিকে আমি কি কৰিলোঁ, এ স্কুৱেৰ কমন ল'লোঁ। ইয়াতে কি থাকি যাব, এ, আৰু মাইনাছ ইয়াতে কি থাকি যাব, বি স্কুৱেৰ। ক্লিয়াৰ হৈছে? নিশ্চয় বুজি পাইছা? এবার নেক্সট আগবাঢ়ো। 3 নম্বৰ। 3 নম্বৰত কি কৰিব দিছে, উৎপাদক বিশ্লেষণ কৰা। উৎপাদক বিশ্লেষণ কৰিব দিছে। ইয়াতে 4টা দিয়া আছে। চোৱা আমি প্ৰথমটো লওঁ। 1 নম্বৰটো চোৱা কি আছে, 1 নম্বৰটো এক্স স্কুৱেৰ প্লাছ এক্স ৱাই প্লাছ 6x প্লাছ 6y উৎপাদকত আমি কি কৰিব লাগে, বিশ্লেষণ কৰিব লাগে। ইয়াতে চোৱা আমি কি কৰিম, ইয়াৰ পৰা কমন ল'ব পাৰোঁ নেকি। প্ৰথম চোৱা ইয়াৰ মাজত এক্স আছে, ইয়াৰ মাজতো এক্স আছে, গতিকে আমি কি কৰোঁ, ইয়াৰ পৰা এই দুটাৰ পৰা আমি কি কৰোঁ, এক্সটো কমন লওঁ। তো এক্স কমন ল'লে ইয়াত থাকিব কিমান, এক্স স্কুৱেৰ আছিল, গতিকে এক্স থাকি যাব, প্লাছ ইয়াত কি থাকি যাব, ৱাই থাকি যাব, হয়নে? প্লাছ ইয়াৰ পৰা কি কমন হৈ আছে, 6টো কমন হৈ আছে, গতিকে 6টো লোৱা, ইয়াতে কি থাকি যাব, এক্স প্লাছ ৱাই থাকি যাব, হয়নে? এইবাৰ চোৱা ইয়াতেও এক্স প্লাছ ৱাই, ইয়াতেও এক্স প্লাছ ৱাই, গতিকে এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰোঁ, এক্স প্লাছ ৱাই, আৰু ইয়াতে কি থাকি যাব, হোল ইনটু এক্স প্লাছ 6। তো এইখিনি হ'ল 1 নম্বৰটোৰ উত্তৰ। ঠিক আছে, এবার নেক্সট 2 নম্বৰটো চোৱা। 2 নম্বৰটো কি আছে, এক্স ৱাই প্লাছ এক্স প্লাছ ৱাই প্লাছ 1, হয়নে? এবার চোৱা এই দুটাৰ পৰা চোৱা, প্ৰথম এই দুটাৰ পৰা চোৱা, এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰোঁ, এক্স কমন ল'ব পাৰোঁ। এক্স কমন ল'লে কি থাকিব, ৱাই প্লাছ 1 কমন থাকিব, হয়নে? তাৰপিছত ইয়াত একো নাই, মানে এই দুটাৰ মাজত আমি কি কমন ল'ব পাৰোঁ, এক এটা কমন ল'ব পাৰোঁ, গতিকে এক কমন ল'লে কি হ'ব, ইয়াতে ৱাই প্লাছ 1। ঠিক আছে, এইবাৰ চোৱা এই দুটাৰ পৰা কি কমন যাব, ৱাই প্লাছ 1, আৰু ইয়াতে কি থাকিব, এক্স প্লাছ 1। এইটো হ'ল 2 নম্বৰটোৰ উত্তৰ। এইবাৰ চোৱা 3 নম্বৰটো। 3 নম্বৰটো কি আছে, 3 নম্বৰটো কি দিয়া আছে, 24x স্কুৱেৰ ৱাই প্লাছ 12x স্কুৱেৰ মাইনাছ 12x ৱাই মাইনাছ 6x, হয়নে? ইয়াতে চোৱা 6x, চবতে 6x আছে, হয়নে? গতিকে প্ৰথমতে আমি কি কৰোঁ, 6xৰ কাৰণে আমি 6x কমন লওঁ। তো কমন ল'লে কি হ'ব, ইয়াতে চোৱা 6x, তো ইয়াতে কি থাকি যাব, 4x ৱাই, হয়নে? থাকি যাবনে, 6 4 যা 24, x স্কুৱেৰ আৰু ৱাইটো থাকি যাব। তাৰপিছত প্লাছ ইয়াৰ পৰা যদি 6x ওলাই গ'ল তেতিয়াহ'লে কি থাকি যাব, ইয়াত থাকি যাব 2x, হয়নে? তাৰপিছত মাইনাছ ইয়াৰ পৰা 6x ওলাই গ'ল, কি থাকিব, 2y, ইয়াৰ পৰা এইটো গোটেইখিনি ওলাই গ'ল, গতিকে কি থাকিব, মাইনাছ 1 থাকিব, হয়নে? এইবাৰ চোৱা কি হ'ব, 6xটো কমন থাকিল। এইবাৰ আমি ভিতৰৰখিনি ইয়াৰ পৰা কমন ল'ম। চোৱা ইয়াৰ পৰা আকৌ আমি কি কৰিব পাৰোঁ, যে 2x কমন ল'ব পাৰোঁ। তো আমি কি কৰোঁ, 2x এটা কমন লওঁ। কমন ল'লে ইয়াতে কি থাকি যাব, 2x কমন ল'লে ইয়াৰ পৰা কি থাকি যাব, 2y থাকি যাব। তো প্লাছ ইয়াতে 2x আনি গৈছোঁ, 1 থাকিল। এইবাৰ চোৱা এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰোঁ, মাইনাছ 1 কমন ল'ব পাৰোঁ। কমন ল'লে কি হ'ব, মাইনাছ 1 কমন ল'লে ইয়াতে ভিতৰত থাকি যাব 2y, এইটো ইয়াতে আছে মাইনাছ, গতিকে মাইনাছ 1 লৈছোঁ, ইয়াতে প্লাছ হৈ যাব 1 থাকিব, হয়নে? ক্লিয়াৰ হৈছে? এইবাৰ চোৱা ইয়াতেও কি আছে, এইখিনি আগতে লিখি লোৱা 6x, হয়নে? তাৰপিছত এইবাৰ চোৱা কি আছে, 2y প্লাছ 1, 2y প্লাছ 1, তো এইবাৰ 2y প্লাছ 1টো কমন লোৱা, 2y প্লাছ 1 কমন ল'লোঁ। এবাৰ ইয়াত কি হ'ব, ইনটু 2x মাইনাছ 1 হ'ল, হ'বনে?
হৈছে তো এবাৰ লাষ্ট আমি কি লিখিব পাৰো এইটো যে 2 ইনটু 3x ইনটু 2y প্লাস 1 আৰু 2x মাইনাস 1 তো এনসার ঠিক আছে ক্লিয়ার আছে বুঝি পাইছা এবাৰ নেক্সট চোৱা কি 4 নম্বৰ হয়নে 4 নম্বৰটো তোমালোকৰ কাৰণে কি কৰিলো হোমৱৰ্ক হিচাপত থৈ দিলো তোমালোকে এইটো ট্ৰাই কৰিবা ঠিক আছে